নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 7 অসমৰ সংস্কৃতি নামৰ পাঠৰ প্ৰশ্নৰ উত্তৰবিলাক কৰিম। অনুশীলনীত দিছে 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰত দিয়া হৈছে মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। খ নম্বৰ দিছে 4বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। গ নম্বৰ দিছে 3বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত 3বিধ বাদ্যযন্ত্ৰৰ নাম লিখা। খ নম্বৰ দিছে চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা 4বিধ খাদ্যবস্তুৰ নাম লিখা। ঙ নম্বৰ দিছে শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। প্ৰথম ছ নম্বৰ দিছে অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। আমি উত্তৰসমূহ এনেদৰে লিখিব পাৰোঁ। মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। ইয়াত উত্তৰটো হ'ব কীৰ্তন আৰু দশম। খ নম্বৰত দিয়া হৈছে 4বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। ইয়াত উত্তৰটো হ'ব দুগদুগী, সাতসৰী, মাদলী আৰু জোনবিৰি। ক নম্বৰত দিয়া হৈছে 3বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত 3বিধ বাদ্যযন্ত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব নৃত্য বাদ্যযন্ত্ৰ। ইয়াত বিহুগীতৰ লগত বাদ্যযন্ত্ৰ হ'ল ঢোল, বৰগীতৰ লগত খোল আৰু হুঁচৰিৰ লগত পেঁপা। তাৰপিছত ঘ নম্বৰ দিয়া হৈছে চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা 4বিধ খাদ্যবস্তুৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা 4বিধ খাদ্যবস্তুৰ নাম হ'ল তিল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা আৰু চুঙা পিঠা। ঙ নম্বৰত দিয়া হৈছে শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হ'ল ৰংঘৰ, তলাতল ঘৰ। প্ৰথম ছ নম্বৰত দিয়া হৈছে অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব অসমত থকা দুটা মন্দিৰ হ'ল কামাখ্যা আৰু উমানন্দ, দুটা দৌল হ'ল শিৱদৌল আৰু জয়দৌল আৰু দুখন সত্ৰৰ নাম হ'ল আউনীআটী আৰু দক্ষিণপাট সত্ৰ। খালী ঠাই পূৰ কৰা। ইয়াত দিয়া হৈছে ক নম্বৰত বহাগত খালী ঠাই পালন কৰা হয়। খ নম্বৰত দিয়া হৈছে খেৰাই পূজা দেশ পালন কৰে। গ নম্বৰত দিয়া হৈছে বিহু দেশ জাতীয় উৎসৱ। খ নম্বৰত দিয়া হৈছে মিচিংসকলে দেশ পালন কৰে। ঙ নম্বৰত দিয়া হৈছে কৰম পূজা দেশ পালন কৰে। ইয়াত উত্তৰটো হ'ব খালী ঠাই পূৰ কৰাত ক নম্বৰত হ'ব বহাগত ৰঙালী বিহু পালন কৰা হয়। খ নম্বৰত দিয়া হৈছে খেৰাই পূজা বড়োসকলে পালন কৰে। গ নম্বৰত দিয়া হৈছে বিহু অসমৰ জাতীয় উৎসৱ। খ নম্বৰত দিয়া হৈছে মিচিংসকলে আলি আয়ে লৃগাং পালন কৰে। ঙ নম্বৰত দিয়া হৈছে কৰম পূজা আদিবাসীসকলে পালন কৰে। নম্বৰত দিয়া হৈছে অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰটো হ'ব অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজখনক সমন্বয়ৰ ডলেৰে বান্ধিলে। মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীৰ্তন, দশম, গীত মাত, ভাওনা, সভা, নামঘৰ আৰু খোল তালকে ধৰি ভিন্ন বাদ্যযন্ত্ৰ আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক জাতীয় নাটশালা কোৱা হয়, য'ত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে। 4 নম্বৰত দিয়া আছে চমু টোকা লিখা। ইয়াত ক নম্বৰত আছে বিহু, পুতলা নাচ, অসমীয়া ভাষা, সত্ৰীয়া নৃত্য আৰু উৎসৱ পাৰ্বণ। ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰে বিহু অসমৰ জাতীয় উৎসৱ বিহু। জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে। বিহু 3টা যেনে বহাগ বিহু,
কাতি বিহু আৰু মাঘ বিহু। খ নম্বৰত দিয়া আছে পুতলা নাচ। ইয়াৰ উত্তৰটো হ'ব পুতলা নাচ অসমৰ সংস্কৃতিৰ প্ৰাচীন কালৰে পৰা সকলোৰে প্ৰিয়। সূত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচুওৱা হয়। ৰামায়ণ মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। গ নম্বৰত দিয়া আছে অসমীয়া ভাষা। ইয়াৰ উত্তৰটো হ'ব অসমৰ স্থানীয় ভাষা অসমীয়া। ভাষাৰ ৰূপ দুটা, এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত পদ যেনে বিহুনাম, আইনাম, বিয়ানাম, নিচুকনি গীত আদি কথিত ৰূপত প্ৰচলিত হৈ আছে। খ নম্বৰত দি আছে সত্ৰীয়া নৃত্য। ইয়াৰ উত্তৰটো হ'ব মহাপুৰুষ শংকৰদেৱৰ অন্যতম অৱদান হ'ল সত্ৰীয়া নৃত্য। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হৈছে। এই নৃত্যই এতিয়া সমগ্ৰ ভাৰতত সন্মান পাইছে। নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত ক অংশ খ অংশ। ইয়াত তেজপুৰৰ লগত হ'ব অগ্নিগড়, কামৰূপৰ লগত হ'ব পোৱামক্কা, গোৱালপাৰাৰ লগত হ'ব সূৰ্য পাহাৰ, ধুবুৰীৰ লগত টেগ বাহাদুৰৰ গুৰুদ্বাৰ আৰু কাছাৰৰ লগত ভুৱন পাহাৰৰ মন্দিৰ। ইয়াত 6 নম্বৰত দিয়া হৈছে এখন শৰাইৰ ছবি আঁকা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নিজে আঁকিবা। আজি ভিডিঅ'টো এইখিনিয়েই। পিছত বেলেগ এটা পাঠৰ বিষয়ে আমি আলোচনা কৰিম।